জেঠ মাহত কুম্ভ ৰাশিৰ জীৱনত আহি আছে ডাঙৰ পৰিৱৰ্তন। আপুনি ভাবিও নাপাব এনে কিছুমান ঘটনা আপোনাৰ জীৱন সলনি কৰিব পাৰে। টকা পইচা, কৰ্মজীৱন, প্ৰেম জীৱন সকলো ক্ষেত্ৰতে ভাগ্য আপোনাৰ পক্ষত ঘূৰি আহিব নেকি। কিন্তু সাৱধান, এই মাহত এটা সৰু ভুলে ডাঙৰ ক্ষতি কৰিব পাৰে। আজি মই আপোনালোকক কম কুম্ভ ৰাশিৰ জেঠ মাহৰ সম্পূৰ্ণ ৰাশিফল, যি শুনিলে আপুনি আগতীয়াকৈ নিজৰ ভাগ্য সলনি কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত আছে এটা গুপ্ত উপায় যি আপোনাৰ জীৱনত ধন আৰু সুখ দুয়ো আনিব পাৰে। বেছি পলম নকৰি আহক আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। জেঠ মাহত কুম্ভ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত একেবাৰে বিশেষ আৰু পৰিৱৰ্তনৰ সময় হিচাপে দেখা গৈছে। এই মাহত আপোনাৰ ইনকামৰ নতুন পথ খুলিব পাৰে, কিন্তু লগে লগে কিছুমান গুপ্ত খৰচ আপোনাক চিন্তিত কৰিব পাৰে। মাহৰ আৰম্ভণিতে আপুনি অনুভৱ কৰিব যে আগতে ফাঁচি থকা টকা বা পাবলগীয়া ধন অলপ অলপকৈ আহিবলৈ আৰম্ভ কৰিছে। যিসকল লোকে ব্যৱসায় কৰে বা ফ্ৰিলেন্সৰ কাম কৰে তেওঁলোকৰ বাবে এই সময়টো বিশেষ লাভজনক হ'ব পাৰে। কিছুমান নতুন গ্ৰাহক বা নতুন প্ৰজেক্ট আপোনাৰ হাতলৈ আহিব পাৰে, যাৰ বাবে আপোনাৰ ইনকাম বৃদ্ধি হ'ব। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, এই মাহত যিমানেই টকা আহে তাতকৈ বেছি গতিৰে খৰচ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ঘৰ সংসাৰ, গাড়ী বা আকস্মিক চিকিৎসা খৰচত ধন ওলাই যাব পাৰে। সেইকাৰণে বাজেট খুবেই প্ৰয়োজন। মাহৰ মাজভাগত কুম্ভ ৰাশিৰ লোকসকলৰ কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালকৈ ভাবিব লাগিব। বন্ধুৰ কথা শুনি হঠাতে সিদ্ধান্ত ল'লে টকা লগোৱাটো উচিত নহ'ব, নহ'লে লোকচান হ'ব পাৰে। বিশেষকৈ ষ্টক মাৰ্কেট বা ৰিস্কি ইনভেষ্টমেণ্টৰ পৰা অলপ দূৰত থকাই ভাল হ'ব। এই সময়ত আপুনি যদি সঠিক পৰিকল্পনা কৰে তেন্তে ধন সঞ্চয় কৰাৰো ভাল সুযোগ লাভ কৰিব। আপুনি বিচাৰিলে কোনো নতুন ছেভিং প্লান আৰম্ভ কৰিব পাৰে বা কোনো লং টাৰ্ম ইনভেষ্টমেণ্টৰ চিন্তা কৰিব পাৰে, যিয়ে ভৱিষ্যতে লাভ দিব। জেঠ মাহৰ শেষৰ ফালে আপোনাৰ আৰ্থিক অৱস্থা এটা পজিটিভ শ্বিফ্ট হিচাপে দেখা যাব। আগতে যি সমস্যাবোৰ আছিল সেয়া লাহে লাহে সমাধান হ'বলৈ আৰম্ভ কৰিব। বিশেষকৈ কোনো পৰিয়ালৰ সহায় বা বন্ধুৰ সহায়ত আপুনি কোনো আৰ্থিক সমস্যাৰ পৰা ওলাই আহিব পাৰিব। এই মাহত এটা বিশেষ যোগ আছে, আনএক্সপেক্টেড ইনকাম, অৰ্থাৎ আপুনি য'ত আশা কৰা নাছিল তাৰ পৰা টকা আহিব পাৰে। এইটো বোনাছ, গিফ্ট বা কোনো আগৰ কামৰ ফল হ'ব পাৰে। কিন্তু মনত ৰাখিব, এই মাহত টকা পইচাৰ সৈতে জড়িত সকলো সিদ্ধান্ত ঠাণ্ডা মগজুৰে লওক। খৰধৰ কৰি সিদ্ধান্ত ল'লে ভুল হ'ব পাৰে। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে আপুনি এই মাহত টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব। ওপৰে প্ৰতি শনিবাৰে কোনো দুখীয়া মানুহক অলপ দান কৰক, ই আপোনাৰ টকা পইচাৰ পথ অধিক শক্তিশালী কৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন। জেঠ মাহত কুম্ভ ৰাশিৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই সময়ত আপুনি নিজৰ কষ্টৰ ফল পোৱা আৰম্ভ কৰিব, কিন্তু তাৰ বাবে ধৈৰ্য আৰু স্মাৰ্ট ডিচিশ্যন খুবেই প্ৰয়োজন হ'ব। মাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত অলপ প্ৰেছাৰ বেছি থাকিব পাৰে, অনুভৱ কৰিব পাৰে। বছ বা ছিনিয়ৰৰ পৰা আপোনাৰ প্ৰেছাৰ বাঢ়িব পাৰে আৰু কামৰ দায়িত্ব আগতকৈ অধিক হ'ব পাৰে। কেতিয়াবা এনে লাগিব যে আপুনি যিমান কাম কৰিছে তাৰ মূল্য সঠিকভাৱে পোৱা নাই, কিন্তু এইটো টেম্পৰাৰী ফেজ, হতাশ নহ'ব। যিসকল চাকৰি কৰি আছে তেওঁলোকৰ বাবে এই সময়ত ডিচিপ্লিন খুবেই গুৰুত্বপূৰ্ণ। সময়মতে কাম সম্পূৰ্ণ কৰা আৰু কমিউনিকেশ্যন ঠিক ৰখাটো আপোনাৰ ছাকচেছৰ চাবিকাঠি হ'ব। কোনো ভুল বা নিগেটিভিটিৰ পৰা দূৰত থাকক। ছিনিয়ৰৰ আগত ইমেজ নষ্ট হ'ব পাৰে। মাহৰ মাজভাগত এটা ভাল খবৰ আহিব পাৰে। প্ৰমোশ্যন, ইনষ্টিমেণ্ট বা নতুন অপৰচুনিটিৰ বাবে সংকেত দেখা গৈছে। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত ইণ্টাৰভিউ কল আহিব পাৰে বা নতুন পথ খুলিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহত মধ্যমীয়া ফল দিব। আৰম্ভণিতে অলপ লেহেমীয়া থাকিলেও মাজভাগত আৰু শেষভাগত গ্ৰথ দেখা যাব। নতুন পাৰ্টনাৰশ্বিপ বা ডিল কৰিব পাৰে, কিন্তু সকলো ডকুমেণ্টছ ভালকৈ চাই চিতি ল'ব, নহ'লে পিছত সমস্যা হ'ব পাৰে। এই মাহত টিম ৱৰ্ক খুবেই গুৰুত্বপূৰ্ণ। সহকৰ্মীৰ সৈতে ভাল সম্বন্ধ ৰাখিলে আপুনি আগবাঢ়িবলৈ সহজ হ'ব।
কেতিয়াবা অহংকাৰৰ কাৰণে সমস্যা হ'ব পাৰে, সেয়া এৰাই চলক। জেঠ মাহত এটা বিশেষ যোগ আছে, ৰিকগনিশ্যন, অৰ্থাৎ আপোনাৰ কামক মানুহে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব। বছ বা ছিনিয়ৰে আপোনাৰ পৰিশ্ৰম দেখি আপোনাক আগবঢ়াব পাৰে। এইটো আপোনাৰ কেৰিয়াৰৰ বাবে এটা ডাঙৰ সুযোগ হ'ব পাৰে। কিন্তু এটা সতৰ্কবাণী, অফিচ পলিটিক্সৰ পৰা দূৰত থাকক। কিছুমান লোকে আপোনাৰ বিৰুদ্ধে কথা ক'ব পাৰে বা আপোনাক নিচেই সৰু দেখুৱাব পাৰে। আপুনি নিজৰ কাম মন দি কৰক আৰু কোনো নিগেটিভ কথাত ৰিয়েক্ট নকৰিব। মাহৰ শেষৰ ফালে আপোনাৰ কনফিডেন্স বাঢ়িব আৰু কামত ষ্টেবিলিটি অনুভৱ কৰিব। যি লক্ষ্যলৈ আপুনি আগবাঢ়িছিল তাৰ অলপ ফল এই মাহতেই দেখা যাব। উপদেশ হিচাপে প্ৰতি বুধবাৰে সেউজীয়া ৰঙৰ কিবা এটা বস্তু ব্যৱহাৰ কৰক, যেনে ৰুমাল বা পোছাক। ই আপোনাৰ কৰ্মজীৱনত পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জেঠ মাহ কুম্ভ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে এটা ইম'চনেল আৰু পৰিৱৰ্তনৰ সময় হ'ব পাৰে। এই মাহত আপোনাৰ অনুভূতি বেছি গভীৰ হ'ব আৰু সম্পৰ্কত নতুন পৰীক্ষাৰ মুখামুখি হ'ব পাৰে। মাহৰ আৰম্ভণিতে যিসকল ৰিলেশ্যনত আছে তেওঁলোকৰ মাজত অলপ মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। সৰু কথালৈ ডাঙৰ তৰ্ক হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আপোনাক সঠিকভাৱে বুজা হোৱা নাই। কিন্তু এই সময়ত খৰধৰ কৰি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আপুনি যদি ছিংগেল হৈ আছে তেন্তে এই মাহত কোনো নতুন ব্যক্তিৰ লগত চিনাকি হ'ব পাৰে। আৰম্ভণিতে ফ্ৰেণ্ডশ্বিপ হিচাপে আৰম্ভ হ'লেও লাহে লাহে এই প্ৰেমলৈ ৰূপ ল'ব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া বা বন্ধুৰ জৰিয়তে কোনো নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। মাহৰ মাজভাগত প্ৰেম জীৱনত এটা পজিটিভ টাৰ্ণিং পইণ্ট আহিব পাৰে। যি ভুল বুজাবুজি আছিল সেয়া লাহে লাহে সমাধান হ'ব। আপুনি আৰু আপোনাৰ পাৰ্টনাৰৰ মাজত কমিউনিকেশ্যন ভাল হ'ব আৰু আগতকৈ বেছি আণ্ডাৰষ্টেণ্ডিং বৃদ্ধি পাব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু সমৰ্থন বৃদ্ধি পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেনে ঘৰ, টকা পইচা, পৰিয়ালৰ বিষয়ে একেলগে লৈ আগবাঢ়িব পাৰে। এইটো সম্পৰ্কত অধিক মজবুত কৰিব। কিন্তু এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, আপোনাৰ অহংকাৰ আৰু সন্দেহৰ পৰা দূৰত থাকক। এই মাহত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ বা সন্দেহৰ কাৰণে সমস্যা হ'ব পাৰে। আপুনি নিজৰ পাৰ্টনাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, নহ'লে সম্পৰ্কত দূৰত্ব আহিব পাৰে। মাহৰ শেষৰ ফালে প্ৰেম জীৱনত চুইটনেছ আৰু ৰোমান্টিক মোমেণ্টছ বাঢ়িব। আপুনি আপোনাৰ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব পাৰিব। কিছুমানৰ বাবে এই সময়ত এংগেজমেণ্ট বা বিবাহৰ কথাও আগবাঢ়িব পাৰে। এই মাহত এটা বিশেষ যোগ আছে, ইম'চনেল বণ্ডিং, অৰ্থাৎ আপুনি আপোনাৰ প্ৰিয় মানুহজনৰ সৈতে আগতকৈ বেছি গভীৰভাৱে সংযোগ অনুভৱ কৰিব। এইটো সম্পৰ্কৰ বাবে এটা ভাল সংকেত। উপদেশ, শুক্ৰবাৰে আপোনাৰ পাৰ্টনাৰক কোনো সৰু উপহাৰ বা ছাৰপ্ৰাইজ দিয়ক। ই আপোনাৰ সম্পৰ্কত প্ৰেম আৰু মাধুৰ্য বৃদ্ধি কৰিব। এতিয়া আহিছোঁ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰ। জেঠ মাহত কুম্ভ ৰাশিৰ বাবে শিক্ষা আৰু স্বাস্থ্য দুয়ো ক্ষেত্ৰতে সচেতন আৰু সঠিক পৰিকল্পনা লোৱাৰ সময়। এই মাহত যিমানেই সুযোগ থাকিব তেন্তে অলপ অসাৱধানতা থাকিলে সমস্যা ওলাব পাৰে। শিক্ষা, মাহৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে অলপ সমস্যা অনুভৱ কৰিব পাৰে। মন সহজে ডিষ্ট্ৰেক্ট হ'ব পাৰে, বিশেষকৈ মোবাইল বা ছ'চিয়েল মিডিয়াৰ বাবে। সেইকাৰণে এই সময়ত ডিচিপ্লিন বহুত প্ৰয়োজন। যিসকল কম্পিটিটিভ এক্সাম বা প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এই মাহটো কঠিন হ'লেও ফলপ্ৰসূ হ'ব পাৰে। আপুনি যিমান পৰিশ্ৰম কৰিব তাৰ ফল লাহে লাহে দেখা যাব। শ্বৰ্টকাট বিচাৰিবলৈ চেষ্টা নকৰিব, কনচিষ্টেঞ্চি বজাই ৰাখক। মাহৰ মাজভাগত এটা পজিটিভ ফেজ আৰম্ভ হ'ব। আপুনি নিজৰ ছাবজেক্ট বেছি ভালকৈ বুজিব পাৰিব আৰু কনফিডেন্স বাঢ়িব। শিক্ষক বা মেণ্টৰৰ সহায়ত আপুনি কোনো কঠিন বিষয় সহজে বুজি ল'ব পাৰিব। হায়াৰ এডুকেশ্যন বা বিদেশত পঢ়িবলৈ বিচৰা লোকসকলৰ বাবে এই মাহত কিছু ভাল খবৰ আহিব পাৰে। এপ্লিকেশ্যন বা এডমিশ্যনৰ ক্ষেত্ৰত প্ৰগ্ৰেছ দেখা যাব। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, সময় ব্যৱস্থাপনা টাইম মেনেজমেণ্ট। এই মাহত ছাকচেছৰ কি হ'ব? যিসকল লোকে সময় নষ্ট কৰিব তেওঁলোকে পিছ পৰি যাব পাৰে। বিশেষ টিপছ, প্ৰতিদিনে
এটা ফিক্স ৰুটিন বনাওক আৰু তাক ঠিক কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত জেঠ মাহটো মধ্যমীয়া থাকিব। সাধাৰণতে ডাঙৰ সমস্যা নাথাকিলেও সৰু সুৰা অসুবিধা দেখা যাব পাৰে। মাহৰ আৰম্ভণিতে আপুনি অলপ ষ্ট্ৰেছ বা টোপনিৰ সমস্যা অনুভৱ কৰিব পাৰে। কামৰ প্ৰেছাৰ বা চিন্তাৰ বাবে টোপনি কম হোৱা, অলপ দুৰ্বলতা অনুভৱ হ'ব পাৰে। এই সময়ত খাদ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। বাহিৰৰ তেলজাতীয় বস্তু বা জাংক ফুড এৰাই চলক, নহ'লে পেটৰ সমস্যা বা এচিডিটি হ'ব পাৰে। মাহৰ মাজভাগত আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত অধিক মন দিব লাগিব। নিয়মীয়া ব্যায়াম, জগ বা মৰ্ণিং ৱাক কৰিলে আপোনাৰ এনাৰ্জি লেভেল বহুত ইম্প্ৰুভ হ'ব। বিশেষকৈ মেণ্টেল হেল্থৰ ওপৰত গুৰুত্ব দিয়ক। অতিৰিক্ত চিন্তা বা অভাৰ থিংকিং এৰাই চলক। মেডিটেশ্যন বা ৰিলেক্স টেকনিক ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব। মাহৰ শেষৰ ফালে স্বাস্থ্য লাহে লাহে ইম্প্ৰুভ হ'ব। আপুনি আগতকৈ বেছি এক্টিভ আৰু এনাৰ্জেটিক অনুভৱ কৰিব। উপদেশ: প্ৰতিদিনে পুৱা অলপ সময় ধ্যান, মেডিটেশ্যন কৰক আৰু পানী বেছি খাওক। ই আপোনাৰ শৰীৰ আৰু মন দুয়োটা সুস্থ ৰাখিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে জেঠ মাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। জেঠ মাহত কুম্ভ ৰাশিৰ বাবে কিছুমান বিশেষ শুভ সংকেত দেখা গৈছে, যিবোৰ আপুনি যদি সঠিকভাৱে ব্যৱহাৰ কৰে তেন্তে জীৱনত পজিটিভ পৰিৱৰ্তন আহিব পাৰে। শুভ তাৰিখ লাকি ডেটছ: এই মাহত 5, 9, 14, 18 আৰু 27 তাৰিখে আপোনাৰ বাবে বিশেষ শুভ হ'ব বুলি গণ্য কৰা হৈছে। এই দিনবোৰত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে, ইনভেষ্টমেণ্ট কৰিব পাৰে বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। বিশেষকৈ 14 আৰু 27 তাৰিখত আপোনাৰ পক্ষত থকাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা লাকি নাম্বাৰছ: কুম্ভ ৰাশিৰ বাবে এই মাহত 4, 8 আৰু 11 সংখ্যাটো বিশেষ শুভ হ'ব। এই সংখ্যা আপুনি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিলে লাভ পাব পাৰে, যেনে মোবাইল নম্বৰ, গাড়ীৰ নম্বৰ বা ইম্পৰ্টেণ্ট ডিচিশ্যনৰ সময়ত এই সংখ্যা যোগ কৰিলে ভাল ফল দিব পাৰে। শুভ ৰং: এই মাহত শুভ ৰং হৈছে নীলা, আকাশী আৰু বগা। এই ৰঙৰ কাপোৰ বা যিকোনো বস্তু, ৰুমাল হওক, আপুনি ব্যৱহাৰ কৰিলে বহুত ভাল ফল লাভ কৰিব। আপোনাৰ কনফিডেন্স বাঢ়িব আৰু নিগেটিভিটি এনাৰ্জি দূৰ হ'ব। বিশেষকৈ ইম্পৰ্টেণ্ট কাম বা ইণ্টাৰভিউৰ সময়ত এই ৰং ব্যৱহাৰ কৰিলে পজিটিভ ফল পাব পাৰে। এতিয়া আহিছোঁ প্ৰতিকাৰ ৰেমেডিছ। 1 নম্বৰ, প্ৰতি শনিবাৰে এজন দুখীয়া মানুহক কলা বস্তু যেনে কাপোৰ বা মাটিমাহ দান কৰক। 2 নম্বৰ, শনি দেৱতাক সন্তুষ্ট কৰিবলৈ সন্ধিয়া তেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। 3 নম্বৰ, কলা কুকুৰ বা গৰুক খাদ্য খাবলৈ দিবলৈ পাৰিলে বহুত ভাল ফল লাভ কৰিব। 4 নম্বৰ, ঘৰত বা মন্দিৰত ওম শনি দেৱায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। অপ্ৰয়োজনীয় খৰচ কমাবলৈ চেষ্টা কৰক আৰু দান ধৰ্ম কৰক। ফাইনেল টিপছ: এই মাহত যদি আপুনি নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখি এই সৰু সৰু উপায়বোৰ পালন কৰে তেন্তে ভাগ্য আপোনাৰ পক্ষত ঘূৰি যাব আৰু জীৱনত ধন, সুখ আৰু সফলতা আহিব। সংক্ষেপে, তেওঁলোকে জীৱনত আগবাঢ়ে যিসকলে সময়ৰ আগতে সংকেত বুজি লয়, আৰু আজিৰ এই ৰাশিফল আপোনাৰ বাবে সেই সংকেত। কুম্ভ ৰাশি, এই জেঠ মাহটো কিমান সুযোগ আৰু কিছুমান পৰীক্ষা, কিন্তু যদি আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে এই মাহ আপোনাৰ জীৱন সলনি কৰিব পাৰে। মনত ৰাখিব, ভাগ্য সেই মানুহৰ পক্ষত থাকে যিয়ে নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু সঠিক পথ বাছনি কৰে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক আৰু এনেকুৱা আৰু সঠিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনাৰ কিবা মতামত থাকিলে কমেণ্টত জনাব, মই নিশ্চয় পঢ়িম আৰু ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ আৰু আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতা আহক।